মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে নৱম শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ অধ্যায় নম্বৰ 1 ভাৰতৰ ৰাজনৈতিক দল নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত দিয়া আছে অতি চমু উত্তৰৰ প্ৰশ্ন। ইয়াৰ 1 নম্বৰ কুৱেশ্যনটো হৈছে একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব চীন হ'ল একদলীয় শাসন ব্যৱস্থা থকা এখন দেশ। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি? ইয়াৰ উত্তৰ হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো হ'ল দ্বিদলীয়। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য। ইয়াৰ উত্তৰ হ'ব ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য হ'ল সংগঠন আৰু 2 নম্বৰ বৈশিষ্ট্য হ'ল নীতি আদৰ্শ আৰু আঁচনি। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব জনমত গঠন কৰা ৰাজনৈতিক দলৰ প্ৰধান কাৰ্য। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব অসম গণ পৰিষদ হ'ল অসমৰ এটা আঞ্চলিক দল। বৰ্তমান বহুতো আঞ্চলিক দল ওলাইছে, যেনে ৰাইজৰ দল, অসম গণ পৰিষদ আৰু বহুতো কিবা কিবি। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে ঝাৰখণ্ডত মুখ্য আঞ্চলিক দলটো কি? ইয়াৰ উত্তৰ হ'ব ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো হ'ল ঝাৰখণ্ড মুক্তি মৰ্চা। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে UPA-ৰ সম্পূৰ্ণ অৰ্থ কি? ইয়াৰ উত্তৰ হ'ব UPA-ৰ সম্পূৰ্ণ অৰ্থ হ'ল ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। 8 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো? ইয়াৰ উত্তৰ হ'ব ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দলটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ। ভাৰতীয় জাতীয় কংগ্ৰেছ হ'ল ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল? ইয়াৰ উত্তৰ হ'ব SN বেনাৰ্জীৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল। 10 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ উত্তৰ হ'ব উমেশ চন্দ্ৰ বেনাৰ্জী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। তাৰপিছত চমু উত্তৰৰ প্ৰশ্নত 1 নম্বৰ কুৱেশ্যনত দিছে ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য কি? ইয়াৰ উত্তৰ হ'ব ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ বৈশিষ্ট্যটো হৈছে সংগঠন, 2 নম্বৰটো হৈছে নীতি আদৰ্শ আৰু আঁচনি, 3 নম্বৰটো হৈছে ক্ষমতা দখলৰ বাবে আকাংক্ষা আৰু 4 নম্বৰটো হৈছে জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থাৰ বিশেষভাৱে উপযোগী? ইয়াৰ উত্তৰ হ'ব গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বিদলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী, কাৰণ গণতন্ত্ৰৰ সঘনাই সৃষ্টি হ'ব পৰা ৰাজনৈতিক সংকট দ্বিদলীয় ব্যৱস্থাত দেখা নাযায়। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য 4টা উল্লেখ কৰা। বৈশিষ্ট্য 4টা হ'ল সংগঠন, 2 নম্বৰটো হৈছে নীতি আদৰ্শ আৰু আঁচনি, 3 নম্বৰটো হৈছে ক্ষমতা দলৰ বাবে আকাংক্ষা আৰু 4 নম্বৰটো হৈছে জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম হ'ল DMK, AIDMK তামিলনাডু, আকালি দল পাঞ্জাৱ, তেলেগু দেশম অন্ধ্ৰপ্ৰদেশ, শিৱসেনা মহাৰাষ্ট্ৰ। এইকেইটা হ'ল আঞ্চলিক ৰাজনৈতিক দল। 5 নম্বৰত দি আছে মৰ্চা চৰকাৰ বুলিলে কি বুজা? ইয়াৰ উত্তৰত হ'ব যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয়
তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰক মৰ্চা চৰকাৰ বুলি কোৱা হয়। যেতিয়া কোনো এটা ৰাজনৈতিক দলে অকলে চৰকাৰ গঠন কৰিব নোৱাৰে, তেতিয়া কেইবাটাও দল লগ লাগি যিটো চৰকাৰ গঠন কৰে তাকে মৰ্চা চৰকাৰ বুলি কোৱা হয়। তাৰপিছত দীঘলীয়া প্ৰশ্ন উত্তৰত 1 নম্বৰ কুৱেশ্যনটো হৈছে সংযুক্ত চৰকাৰ বুলিলে কি বুজা? সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয়? ইয়াৰ উত্তৰ হ'ব যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপৰাগ হয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰক সংযুক্ত চৰকাৰ বোলে। সংযুক্ত চৰকাৰত যোগ দিয়া দলবিলাকৰ আদৰ্শ ভিন্ন হ'লেও ক্ষমতা দখলৰ স্বাৰ্থত এনে দলবিলাকেই নিজা স্বাৰ্থ আৰু আদৰ্শৰ মোকাবিলা কৰি আৰু উমৈহতীয়া লক্ষ্য বান্ধি চৰকাৰ গঠন কৰিবলৈ জোট বন্ধনত আবদ্ধ হয়। এনেদৰেই যুক্ত চৰকাৰ গঠন হয়। 2 নম্বৰত দিয়া আছে সংযুক্ত অথবা মৰ্চা চৰকাৰৰ 2টা গুণ আৰু 2টা দোষ উল্লেখ কৰা বা আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব সংযুক্ত অথবা মৰ্চা চৰকাৰৰ 2টা গুণ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰটো হৈছে পৰিস্থিতি আৰু সময় সাপেক্ষে। মৰ্চা চৰকাৰ পৰিস্থিতি আৰু সময় সাপেক্ষেই পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতিৰ মৰ্চা চৰকাৰ গঠন ভাৰতবৰ্ষৰ দৰে বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত সুস্থিৰতা বজাই ৰখাৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয়। 2 নম্বৰটো হৈছে জাতীয় ঐক্য সংহতি ৰক্ষা। মৰ্চা চৰকাৰে বিভিন্ন ৰাজনৈতিক দলক এখন মজিয়ালৈ অনাৰ ফলত দলবিলাকে নিজা নীতি আদৰ্শক কঠোৰভাৱে লাগি নাথাকি বুজাবুজিৰেই কাম কৰে। ফলত জাতীয় ঐক্য সংহতি বৃদ্ধি হয়। সংযুক্ত অথবা মৰ্চা চৰকাৰৰ 2টা দোষ তলত উল্লেখ কৰা হ'ল। প্ৰথম দোষটো হ'ল দুৰ্বল চৰকাৰ। মৰ্চা চৰকাৰৰ সাধাৰণতেই দুৰ্বল হয়। অংশগ্ৰহণকাৰী সকলো দলকে সন্তুষ্ট ৰাখিব লগীয়া হোৱাৰ বাবে ই চৰকাৰে কোনো বিষয়তে দৃঢ়তাৰে আগবাঢ়িব নোৱাৰে। 2 নম্বৰ দুৰ্বলতাটো হৈছে দীৰ্ঘম্যাদী আঁচনি গ্ৰহণত জটিলতা। মৰ্চা চৰকাৰৰ স্থায়িত্বৰ ক্ষেত্ৰত দুৰ্বল হোৱাৰ বাবে দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰি কাৰ্যকাৰী কৰাত জটিলতাৰ উদ্ভাৱন হয়। 3 নম্বৰ কুৱেশ্যনটো হৈছে গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বিৰোধী দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শক্তিশালী বিৰোধী দল অবিহনেই এখন গণতান্ত্ৰিক ৰাষ্ট্ৰই প্ৰকৃত সফলতা লাভ কৰিব নোৱাৰাৰ লগতেই জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব নোৱাৰে। এখন গণতান্ত্ৰিক দেশত শাসন থকা দলটোৰ বিপৰীতেই বিৰোধী আসন থকা বিৰোধী দলৰ ভূমিকা তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ ভূমিকাটো হৈছে জনসাধাৰণ আৰু দেশৰ স্বাৰ্থক সুৰক্ষা দিয়াত আৰু সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰাৰ বিৰোধী দলেই অতন্ত্ৰ প্ৰহৰীৰ দৰে কাম কৰিব লাগে। 2 নম্বৰটো হৈছে শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থৰ বিপৰীতে গৈ কোনো কাৰ্য কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰখা। আৰু 3 নম্বৰটো হৈছে চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাবিলাক পৰ্যবেক্ষণ কৰি প্ৰয়োজন হ'লে চৰকাৰক সংসদৰ মজিয়াত সমালোচনা কৰা। আৰু 4 নম্বৰটো হৈছে জনসাধাৰণৰ অভাৱ অভিযোগ আশা আকাংক্ষা সংসদৰ মজিয়াত দাঙি ধৰা। 5 নম্বৰ প্ৰয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা। 6 নম্বৰটো হৈছে জনমত গঠন কৰা। 7 নম্বৰ চৰকাৰ আৰু জনসাধাৰণৰ মাজত থকা পাৰ্থক্য দূৰ কৰা। 8 নম্বৰটো হৈছে জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰেই ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা। 9 নম্বৰটো হৈছে জনমতৰ প্ৰতি চৰকাৰক সজাগ দায়বদ্ধ আৰু জবাবদিহি কৰা। 10 নম্বৰটো হৈছে চৰকাৰে যাতে স্বেচ্ছাচাৰীভাৱে শাসন চলাব নোৱাৰে সেই ক্ষেত্ৰত চোকা নজৰ ৰখা। আৰু 11 নম্বৰ হৈছে প্ৰয়োজন সাপেক্ষে উচিত দিহা পৰামৰ্শ আৰু গঠনমূলক সমালোচনাৰেই চৰকাৰৰ কাম কাজক গতিশীলতা প্ৰদান কৰা। 4 নম্বৰ প্ৰশ্নত দিয়া আছে
আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণকেইটা আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ হিচাপে চিনাক্ত কৰিব পৰা বিষয়সমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ কাৰণটো হৈছে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি। খ নম্বৰ, দেশখনত বিভিন্ন ভাষিক আৰু জাতীয় গোষ্ঠীৰ ধৰ্মীয় গোষ্ঠীৰ মাজত থকা ভিন্নতা। গ, সংখ্যালঘুসকলৰ মাজত থকা নিৰাপত্তাহীনতা ভাৱ। খ, কেন্দ্ৰীয় চৰকাৰৰ অধিক কেন্দ্ৰীকৰণ প্ৰৱণতা আৰু ৰাজ্যিক সম্পদসমূহৰ ওপৰত অধিক কৃতিত্ব লাভৰ প্ৰচেষ্টা। 9 নম্বৰটো হৈছে সকলো ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সমদৃষ্টিৰ অভাৱ। চ, ৰাষ্ট্ৰীয় দল বা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক নেতাৰ দুৰ্বলতা। 5 নম্বৰত দিয়া আছে গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা। ইয়াৰ উত্তৰ হ'ব প্ৰকৃতাৰ্থত ৰাজনৈতিক দলৰ ধাৰণাই গুৰুত্ব লাভ কৰে গণতান্ত্ৰিক ধ্যানধাৰাৰ জন্মৰ লগে লগেই। ৰাষ্ট্ৰ পৰিচালনাৰ পুৰণি নীতি ৰাজতন্ত্ৰৰ দিনত ৰজা আছিল একচ্ছত্ৰী শাসক আৰু তেওঁৰ মুখৰ কথাই আছিল আইন। কিন্তু পৰৱৰ্তী কালত সমগ্ৰ বিশ্বতেই ৰাজতন্ত্ৰ ক্ৰমাৎ বিলোপ হ'ল আৰু তাৰ বিপৰীতে গণতন্ত্ৰৰ ধাৰণাই বিশেষ গুৰুত্ব লাভ কৰিলে। গণতন্ত্ৰৰ জন্মৰ লগে লগেই ৰাজনৈতিক দলেও আত্মপ্ৰকাশ কৰিলে আৰু ই গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ অংগ হৈ পৰিল। বৰ্তমান সময়ত গণতন্ত্ৰ আৰু ৰাজনৈতিক দল দুয়োটাই এটা আনটোৰ পৰিপূৰক। ৰাজনৈতিক দল অবিহনেই যেনেকৈ গণতন্ত্ৰ অচল, ঠিক তেনেদৰেই গণতন্ত্ৰ অবিহনে ৰাজনৈতিক দল অৰ্থহীন। ৰাজনৈতিক দল হৈছে শাসক আৰু জনসাধাৰণৰ মাজৰ এক যোগসূত্ৰ। ই সৰ্বসাধাৰণক প্ৰশাসনৰ ওচৰ চপাই নিয়ে। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী তলত উল্লেখ কৰা। ৰাজনৈতিক দলৰ বৈশিষ্ট্য হ'ল সংগঠন। খ, নীতি আদৰ্শ আৰু আঁচনি। গ, ক্ষমতা দলৰ বাবে আকাংক্ষা। তাৰপিছত ঘ, জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। ৰাজনৈতিক দলৰ কাৰ্যাৱলীৰ তলত উল্লেখ কৰা হ'ল। ক, জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা। খ, জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা। খ, জনমত গঠন কৰা। খ, জনমতক সুসংগঠিত ৰূপ দিয়া। 7 নম্বৰত দিয়া আছে সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱেই বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণকেইটা আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব মৰ্চা অথবা সংযুক্ত চৰকাৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰা অন্তৰালত থকা কাৰণকেইটা হৈছে: 1. ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি। 2. একক ৰাজনৈতিক দলৰ প্ৰাধান্য হ্ৰাস। 3. এটা নিৰ্বাচনত কোটি টকা খৰচ হোৱাৰ পিছত যদি চৰকাৰ গঠনৰ জটিলতা আহে তেন্তে পুনৰ নিৰ্বাচন পাতি চৰকাৰী ধনৰ অপব্যয় হ'বলৈ নিদিয়াৰ চেষ্টাত মৰ্চা চৰকাৰ গঠন হয়। 4. চৰকাৰত আঞ্চলিক প্ৰতিনিধিত্বৰ বিষয়টোও মৰ্চা চৰকাৰৰ গঠনত গুৰুত্ব পায়। তাৰপিছত পাঠটোৰ কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ। 2 নম্বৰত দিয়া আছে কেতিয়া ভাৰতবৰ্ষৰ ৰাজনৈতিক দলৰ আৰম্ভণি হৈছিল? প্ৰায় 1885 চনত। তাৰপিছত 3 নম্বৰত দিয়া আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম কোন চনত হৈছিল? 1885 চনত। 4 নম্বৰত দিয়া আছে কাৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে জন্ম লাভ কৰিছিল? ইয়াৰ উত্তৰত হ'ব অৱসৰপ্ৰাপ্ত ICS বিষয়া এলেন ভেক্টিয়ান হিউমৰ নেতৃত্বত। 5 নম্বৰত দিয়া আছে ভাৰতৰ কোনটো ৰাজনৈতিক সংগঠনৰ নাম আৰু কোন চনত গঠন কৰা হৈছিল? ভাৰতৰ প্ৰথমটো ৰাজনৈতিক সংগঠন হ'ল দি ইণ্ডিয়া এছ'চিয়েশ্যন। এই সংগঠনটো 1876 চনত গঠন কৰা হৈছিল। 6 নম্বৰত দিয়া আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? বোম্বে, অৰ্থাৎ বৰ্তমান মুম্বাই। 7 নম্বৰ প্ৰশ্নত দিয়া আছে মুছলিম লীগৰ জন্ম কোন চনত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1906 চনত। 8 নম্বৰত দিয়া আছে ভাৰতীয় তৃতীয় ৰাজনৈতিক দলটোৰ নাম কি আৰু কোন চনত গঠিত হৈছিল? ইয়াৰ উত্তৰত হ'ব ভাৰতীয় তৃতীয় ৰাজনৈতিক দলটো হ'ল হিন্দু মহাসভা। এই দলটো 1916 চনত
গঠিত হৈছিল। 9 নম্বৰ প্ৰশ্নত দিয়া আছে ভাৰতৰ চতুৰ্থ ৰাজনৈতিক দলটোৰ নাম কি আৰু ই কোন চনত গঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব ভাৰতীয় চতুৰ্থ ৰাজনৈতিক দলটো হ'ল স্বৰাজ পাৰ্টি। ই 1922 চনত গঠিত হৈছিল। 10 নম্বৰ প্ৰশ্নত দিয়া আছে কাৰ কাৰ নেতৃত্বত ভাৰতৰ চতুৰ্থ ৰাজনৈতিক দল স্বৰাজ পাৰ্টি গঠন কৰা হৈছিল? পিছলৈ এই দলটো কোনটো দলৰ লগত চামিল হয়? ইয়াৰ উত্তৰ হ'ব চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৰ নেতৃত্বত ভাৰতৰ চতুৰ্থ ৰাজনৈতিক দলটো গঠন কৰা হৈছে। পিছলৈ এই দলটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত চামিল হয়।